ছাত্ৰ-ছাত্ৰীসকল, যোৱা খণ্ডত মই কল্পজ্যোতি বৰাই তোমালোকক পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ ওপৰত কিছু কথা দাঙি ধৰিছিলোঁ। আহাচোন এতিয়া আমি ইয়াৰ দ্বিতীয় খণ্ডটিলৈ আগবাঢ়ো। আজি আলোচনাৰ বিষয়কেইটা হ'ল নাম্বাৰ 1, অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন, ইমেজ ফৰ্মেশ্যন বাই কনকেভ মিৰৰ। দ্বিতীয়তে হ'ল উত্তল দাপোনৰ দ্বাৰা পৰস্পৃষ্ট অংকনৰ নিয়ম, ৰুলছ ফৰ ড্ৰয়িং ৰে ডায়েগ্ৰামছ বাই কনভেক্স মিৰৰ। 3 নম্বৰ পইণ্টটো হ'ল উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন, ইমেজ ফৰ্মেশ্যন বাই কনভেক্স মিৰৰ। চতুৰ্থ পইণ্টটো হ'ল দাপোনৰ সূত্ৰ আৰু দাপোনৰ বিবৰ্ধন। 5 নম্বৰ পইণ্টটো হ'ল দাপোনৰ বাবে চিহ্ন প্ৰথা, আৰু শেষৰ পইণ্টটো হ'ল প্ৰশ্নাৱলী। আহাচোন এতিয়া আমি প্ৰথম যিটো পইণ্ট তালৈ যাওঁ, অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন, ইমেজ ফৰ্মেশ্যন বাই কনকেভ মিৰৰ। পোনপ্ৰথমে আমি প্ৰতিবিম্ব মানে কি তাক বুজি ল'ব লাগিব। প্ৰতিবিম্ব হ'ল কোনো এটা বিন্দুত দুটা বা ততোধিক পোহৰ ৰশ্মি প্ৰকৃততে যদি মিলিত হয় বা মিলিত হোৱা যেন লাগে, তেতিয়া সেই বিন্দুটোত প্ৰতিবিম্ব গঠন হয়। এতিয়া প্ৰতিবিম্ব দুই প্ৰকাৰৰ পাওঁ। এটা হৈছে আমাৰ সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব। সৎ প্ৰতিবিম্ব কিছুমান বৈশিষ্ট্য আছে। তাৰে প্ৰথমটো হ'ল ই সদায় ওলোটা হয়। দ্বিতীয়টো হৈছে ইয়াত পোহৰ ৰশ্মি প্ৰকৃততে মিলিত হয়। ঠিক তেনেকৈ অসৎ প্ৰতিবিম্বৰো কিছুমান বৈশিষ্ট্য আছে। ই সদায় থিয় হয়। ইয়াত পোহৰ ৰশ্মি প্ৰকৃততে মিলিত নহয়, কিন্তু মিলিত হোৱা যেন লাগে। নাম্বাৰ 1, যদি লক্ষ্যবস্তু অসীমত থোৱা হয়, AB ইয়াত লক্ষ্যবস্তু, ইয়াৰ এ বিন্দুৰ পৰা এডাল পোহৰ ৰশ্মি আহি MN অৱতল দাপোনখনৰ D বিন্দুত খুন্দা খাইছে। খুন্দা খোৱাৰ পিছত ই ফকাছৰ মাজেদি পাৰ হৈ আহিছে। AB লক্ষ্যবস্তুটো B বিন্দুৰ পৰা আন এডাল পোহৰ ৰশ্মি ওলাই আহি দাপোনখনৰ এটা বিন্দুত খুন্দা খাই ই ফকাছৰ মাজেদি পাৰ হৈ গৈছে। ইয়াতে ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব। অৰ্থাৎ ইয়াৰ প্ৰতিবিম্ব স্থান ফকাছত আৰু ইয়াৰ প্ৰতিবিম্ব আকাৰ সংকুচিত হ'ব। এতিয়া আহোঁ আমি দ্বিতীয় ক্ষেত্ৰটোলৈ। ইয়াত লক্ষ্যবস্তুটোৰ ভাঁজকেন্দ্ৰৰ বাহিৰত থোৱা হৈছে, আৰু ইয়াত থলে ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান হ'ব ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত, আৰু ইয়াৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা, আৰু ইয়াৰ আকাৰ লক্ষ্যবস্তু আকাৰতকৈ সৰু হ'ব। এতিয়া আহোঁ আমি 3 নম্বৰ ক্ষেত্ৰটোলৈ। ইয়াত লক্ষ্যবস্তুটোৰ ভাঁজকেন্দ্ৰত থোৱা হৈছে, অৰ্থাৎ চিত থোৱা হৈছে। ইয়াত থলে ইয়াৰ প্ৰতিবিম্ব গঠন হ'ব একেই ভাঁজকেন্দ্ৰতে, অৰ্থাৎ ইয়াৰ প্ৰকৃতিটো হ'ব সৎ আৰু ওলোটা, আৰু ইয়াৰ আকাৰ হ'ব লক্ষ্যবস্তু আকাৰৰ সমান। এতিয়া আহোঁ আমি চতুৰ্থ ক্ষেত্ৰটোলৈ। ইয়াত লক্ষ্যবস্তুটোৰ ভাঁজকেন্দ্ৰ আৰু ফকাছৰ মাজত থোৱা হৈছে। তেতিয়াহ'লে আমি ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান পাম ভাঁজকেন্দ্ৰৰ বাহিৰত, আৰু ইয়াৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা, আৰু ইয়াৰ আকাৰটো হ'ব লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ। এতিয়া আহোঁ পঞ্চমটোলৈ। পঞ্চমটোত লক্ষ্যবস্তুটোৰ ফকাছত থোৱা হৈছে। ফকাছত থলে ইয়াৰ লক্ষ্যবস্তুৰ অৱস্থান হ'ব অসীমত, আৰু ইয়াৰ প্ৰকৃতি হ'ব সৎ আৰু ওলোটা, আৰু ই অতি বিবৰ্ধিত হ'ব ইয়াৰ আকাৰটো। এতিয়া আমি অন্তিম গঠন তালৈ যাওঁ। ইয়াত কি দেখিছোঁ, ইয়াত আমি লক্ষ্যবস্তুটো ফকাছ আৰু মেৰুৰ মাজত থৈছোঁ। তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্বৰ অৱস্থানটো হ'ব দাপোনখনৰ পিছফালে। দাপোনখন আমি পিছফালে দেখিছোঁ, এডাছ বিডাছ, এইটো হৈছে ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান, আৰু ইয়াৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়, আৰু ই লক্ষ্যবস্তু আকাৰতকৈ ডাঙৰ হ'ব। এইটো তোমালোকে মন কৰিবা, ইয়াত এই 6 নম্বৰ যিটো গঠন, সেইটো
অকল অখত প্ৰতিবিম্ব গঠন হৈছে। বাকী 1 নম্বৰৰ পৰা 5মটোলৈকে ইয়াত হট প্ৰতিবিম্ব গঠন হৈছিল। এতিয়া আহোঁ আমি উত্তল দাপনৰ দ্বাৰা ৰশ্মিচিত্ৰ অংকনৰ নিয়মলৈ। ইয়াৰ প্ৰথম নিয়মটো হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ পৰা অহা যেন লাগে। দ্বিতীয়টো হৈছে ফকাছৰ দিশত অগ্ৰসৰ হোৱা ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ গতি কৰে। 3 নম্বৰটোলৈ আহোঁ। ইয়াত ভাস্কেন্দ্ৰৰ দিশত অগ্ৰসৰ হোৱা ৰশ্মি একেই পথেৰে ইয়াকো পুনৰ উভতি যায়। চতুৰ্থ পইণ্টটোলৈ আহোঁ। ইয়াত মেৰুত আপতিত হোৱা হেলনীয়া ৰশ্মি মুখ্য অক্ষৰ লগত সমান কোণ কৰি প্ৰতিফলিত হয়। ইয়াত I সমান R, অৰ্থাৎ আপতন কোণ সমান প্ৰতিফলন কোণ হ'ব। এই 4টা নিয়ম আছিলে উত্তল দাপনৰ ক্ষেত্ৰত। এতিয়া আহোঁ উত্তল দাপনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। ইয়াত দুটা গঠন আছে। তাৰে প্ৰথমটো হ'ল যদি লক্ষ্য বস্তুটোৰ অসীমত থোৱা হয় তেতিয়াহ'লে ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান ফকাছত হ'ব আৰু ইয়াৰ প্ৰকৃতি অখত আৰু থিয় হয় আৰু ই আকাৰ অতি সংকুচিত হয়। লক্ষ্য বস্তু যদি অসীম আৰু মেৰুৰ মাজত থোৱা হয় তেতিয়াহ'লে আমি ইয়াৰ প্ৰকৃতি পাম অখত আৰু থিয়। ইয়াৰ প্ৰকৃতি কেনে পাইছোঁ আমি অখত আৰু থিয় পাইছোঁ আৰু এই প্ৰতিবিম্বৰ যিটো আকাৰ আকাৰটো সৰু হ'ব। এতিয়া আহোঁ দাপোনৰ সূত্ৰলৈ। ইয়াত আমি দেখিছোঁ 1/v + 1/u = 1/f। ইয়াত v হ'ল প্ৰতিবিম্বৰ দূৰত্ব, u হ'ল লক্ষ্য বস্তুৰ দূৰত্ব, f হ'ল ফকাছ দৈৰ্ঘ্য। এই সূত্ৰটো অৱতল আৰু উত্তল দাপোনৰ দুইখনৰ কাৰণে প্ৰযোজ্য হয়। এতিয়া আহোঁ আমি দাপোনৰ বিবৰ্ধনলৈ। দাপোনৰ বিবৰ্ধন m সমান h'/h, য'ত h' হ'ল প্ৰতিবিম্ব উচ্চতা, h হ'ল লক্ষ্য বস্তুৰ উচ্চতা। বিবৰ্ধন m লক্ষ্য বস্তুৰ দূৰত্ব আৰু প্ৰতিবিম্বৰ দূৰত্বৰ লগতো এটা সম্পৰ্ক আছে। তাক আমি এই ধৰণে সূচাব পাৰোঁ m = -v/u। ইয়াত মন কৰিবলগীয়া কথা যে বিবৰ্ধন মানৰ আগত যদি মাইনাছ চিন থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো হট বুজায়। অন্যহাতে বিবৰ্ধন মানৰ আগত যদি পজিটিভ চিন থাকে তেতিয়াহ'লে প্ৰতিবিম্বটো অখত বুজাব। এতিয়া আহোঁ আমি দাপোনৰ বাবে চিহ্ন প্ৰথা। উত্তল দাপোনৰ ফকাছ দৈৰ্ঘ্য ক্ষেত্ৰত ই পজিটিভ হ'ব। উত্তল দাপোনৰ ভাঁজ ব্যাসাৰ্ধৰ ক্ষেত্ৰত ইয়াৰ মান পজিটিভ। অৱতল দাপোনৰ ফকাছ দৈৰ্ঘ্যৰ ক্ষেত্ৰত f ৰ মান নিগেটিভ হয়। অৱতল দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r ক্ষেত্ৰত ইয়াৰ মান নিগেটিভ। দাপোন অৱতল আৰু উত্তল দুইখনৰ কাৰণে মেৰুৰ পৰা যি লক্ষ্যবস্তুটো আমি চাওঁ তাৰ মানটো হ'ব ঋণাত্মক। দাপোন অৱতল আৰু উত্তল মেৰুৰ পৰা প্ৰতিবিম্বটো আমি যদি উলিয়াওঁ তাৰ মানটো হ'ব হট প্ৰতিবিম্বৰ কাৰণে ঋণাত্মক আৰু অখত প্ৰতিবিম্বৰ কাৰণে হ'ব ধনাত্মক। দাপোন অৱতল আৰু উত্তল লক্ষ্যবস্তুৰ উচ্চতা h সমান ধনাত্মক। দাপোন অৱতল আৰু উত্তলৰ প্ৰতিবিম্ব উচ্চতা h' সমান হট প্ৰতিবিম্বৰ কাৰণে হ'ব ঋণাত্মক আৰু অখত প্ৰতিবিম্বৰ কাৰণে হ'ব ধনাত্মক। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াত এটা মন কৰিলে কথা যে অৱতল দাপোনখনৰ প্ৰতিফলন পৃষ্ঠৰ দিশত ফকাছ আৰু ভাস্কেন্দ্ৰ অৱস্থান কৰে। কিন্তু সেই একেটা পৰিঘটনা উত্তল দাপোনৰ ক্ষেত্ৰত পৰিলক্ষিত নহয়। অৰ্থাৎ উত্তল দাপোনখনৰ প্ৰতিফলন পৃষ্ঠৰ বিপৰীত দিশতহে ফকাছ আৰু ভাস্কেন্দ্ৰ অৱস্থান কৰে। এইটো তোমালোকে মন কৰিবা। এতিয়া আহোঁ আমি দুটামান প্ৰশ্নাৱলীলৈ। প্ৰথম প্ৰশ্নটো চাওঁ। 32 চেণ্টিমিটাৰ ফকাছ ব্যাসাৰ্ধৰ উত্তল দাপোন এখনৰ ফকাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।
ইয়াত ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 32 চেণ্টিমিটাৰ। আমি জানো যে ভাঁজ ব্যাসাৰ্ধ ফকাচ দৈৰ্ঘ্যৰ দুগুণ, অৰ্থাৎ R সমান 2F। ইয়াত আমি ফকাচ দৈৰ্ঘ্য মান উলিয়াব লাগে, F ইকুৱেল টু R/2। R মান যিহেতু দিয়া আছে 32, গতিকে আমি 32 বহাই দিলোঁ, তেতিয়াহ'লে আমি ইয়াৰ মান 16 পালোঁ। এতিয়া আহোঁ দ্বিতীয় প্ৰশ্নটোলৈ। অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 চেণ্টিমিটাৰ দূৰত্বত ৰখা বস্তুৰ তাৰ তিনিগুণে বিপৰীত হঠ প্ৰতিবিম্ব গঠন কৰে, প্ৰতিবিম্বটোৰ অৱস্থান কি? ইয়াত আমাৰ লক্ষ্যবস্তু দূৰত্বৰ মান দিয়া আছে, যিটো আমাৰ নিগেটিভত লিখিব লাগিব, অৰ্থাৎ -10 চেণ্টিমিটাৰ। আমি ইতিমধ্যে পাই আহিছোঁ বিবৰ্ধন m সমান -v/u। বিবৰ্ধন ইয়াত -3 হ'ল, কাৰণ এইটো হঠ প্ৰতিবিম্বৰ কাৰণে বিবৰ্ধন সদায় ঋণাত্মক। এতিয়া আমি বিবৰ্ধন -3 বহুৱালোঁ ইয়াত, -v, u মান আমি ইতিমধ্যে পালোঁ -10 চেণ্টিমিটাৰ, ইয়াত বহুৱাই দিলোঁ। তেতিয়াহ'লে আমাৰ যিটো v মান, v ইকুৱেল টু -30 ওলাই গ'ল। ইয়াত প্ৰতিবিম্ব দাপোনৰ সন্মুখত 30 চেণ্টিমিটাৰ আঁতৰত গঠন হ'ব। তো আজিলৈকে ইয়াতেই আমি আলোচনা কৰিলোঁ। পিছৰখিনি আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ।